নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 9 ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 9.2 থকা কোৱেশ্চন নম্বৰ 8 আমি সমাধান কৰিম এটা চাওহাসন কোৱেশ্চন নম্বৰ 8 ত আমাক কি কৈছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ সমস্যাবোৰ সমাধান কৰা মানে আমি এই প্ৰশ্নবোৰ সমাধান কৰতে আমি অভেদবোৰ ব্যৱহাৰ কৰিব লাগিব ইয়াতে প্ৰথম প্ৰশ্ন দিছে এখন আয়তাকৃতি খেলপথাৰৰ দিশ x + 8 মিটাৰ প্ৰস্থ দীঘতকৈ 3 মিটাৰ কম খেলপথাৰখনৰ কালি উলিওৱা প্ৰথমতে আমি লিখিম দিয়া আছে দিশ x + 8 মিটাৰ আৰু প্ৰস্থ কিমান আছে দীঘতকে 3 মিটাৰ কম মানে দিশ আছিল আমাৰ x + 8 তাৰ পৰা আমি কি কৰিম 3 মাইনাস কৰিম তেতিয়া আমাৰ কি থাকিব x + 5 মিটাৰ আমাৰ দিশ আৰু প্ৰস্থ পালো এতিয়া আমি কি উলিয়াব লাগিব খেলপথাৰখনৰ কালি গতিকে খেলপথাৰখনৰ কালি কি হ'ব দিশ পূৰণ প্ৰস্থ দিশ কিমান আছে x + 8 আৰু প্ৰস্থ আছে x + 5 তো কি হ'ব বৰ্গ মিটাৰ এতিয়া আমাক যেহেতু কি কৈছে এই প্ৰশ্নবোৰ সমাধান কৰতে আমি অভেদ ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াতে কি অভেদ ব্যৱহাৰ হ'ব ইয়াতে x + a * x + b এই অভেদটো আমাক ব্যৱহাৰ হ'ব গতিকে আমি কি লিখিব পাৰো x² + 8 + 5 * x + 8 * 5 এতিয়া x² + 8 + 5 কৰিলে হ'ব 13 * x আৰু 8 * 5 কৰিলে হ'ব 40 এটো হল আমাৰ উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কৈছে এখন বৰ্গাকৃতি বাগিচাৰ দিশ 2x + 1/4 মিটাৰ বাগিচাখনৰ কালি নিৰ্ণয় কৰা বাগিচাখনৰ কালি যেহেতু বাগিচাখনৰ আকৃতি কেনেকুৱা বুলি কৈছে বৰ্গ আকৃতি গতিকে আমি বৰ্গৰ কালি কি কেনেকৈ উলিয়াও দিশ স্কয়াৰ আৰু দিশ কিমান দিয়া আছে 2x + 1/4 হোল স্কয়াৰ আৰু এটো কি হ'ব বৰ্গ মিটাৰ গতিকে এটো কি অভেদ ব্যৱহাৰ কৰিম 2x + 1/4 হোল স্কয়াৰ আমি কি অভেদ ব্যৱহাৰ কৰিব পাৰো a + b হোল স্কয়াৰ অভেদ আমি ব্যৱহাৰ কৰিব পাৰো গতিকে এটো কি হ'ব 2x হোল স্কয়াৰ প্লাস 2 * 2x * 1/4 plus 1/4 whole square বর্গ মিটার এটো হ'ব 4x² plus 2 এটো থাকিলে x plus 1/16 বর্গ মিটার এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো এজন খেতিয়কে পথাৰৰ দুডখৰ বৰ্গাকৃতিৰ মাটিত জহাধান আৰু বৰা ধানৰ খেতি কৰিলে জহাধানৰ খেতি কৰা মাটিডৰা দিশ বৰা ধানৰ খেতি কৰা মাটিডৰাতকৈ 5 মিটাৰ বেছি দুয়োডৰা মাটিৰ কালিৰ পাৰ্থক্য উলিওৱা প্ৰথমতে আমি কি লিখিম বৰা ধানৰ খেতি কৰা ধৰা হল
বৰা ধানৰ খেতি কৰা মাটিডৰাৰ দিশ equal to x মিটাৰ গতিকে যদি তাৰ দিশ x মিটাৰ হয় কালি কিমান হ'ব কালি হ'ব x স্কয়াৰ এটো হ'ব বৰ্গ মিটাৰ নেক্সট কি কৈছে জহা ধানৰ খেতি কৰা মাটিডৰাৰ দিশ জহা ধানৰ খেতি কৰা মাটিডৰাৰ দিশ কিমান কৈছে বৰা ধানৰ খেতি কৰা মাটিডৰাতকৈ 5 মিটাৰ বেছি গতিকে বৰা ধান খেতি কৰা মাটিডৰা যদি x আছিলে x মিটাৰ দিশ আছিলে তেতিয়াহলে জহা ধান খেতি কৰা মাটিডৰাৰ দিশ কিমান হ'ব x + 5 মিটাৰ আৰু ইয়াৰে কালি কিমান হ'ব কালি হ'ব x + 5 হোল স্কয়াৰ বৰ্গ মিটাৰ এতিয়া আমাৰ প্ৰশ্নত কি কৈছে দুয়োডৰা মাটিৰ কালিৰ পাৰ্থক্য উলিয়াব দিছে গতিকে দুয়োডৰা মাটিৰ কালিৰ পাৰ্থক্য কিমান হ'ব x + 5 হোল স্কয়াৰ মাইনাস x স্কয়াৰ বৰ্গ মিটাৰ এটা সোয়া ইয়াতে আমি কি অভেদ ব্যৱহাৰ কৰিব পাৰো এটো কি আছে x স্কয়াৰ a স্কয়াৰ মাইনাস b স্কয়াৰ আমি অভেদটো ব্যৱহাৰ কৰিব পাৰো বা কি লিখিব পাৰো a plus b মানে x plus 5 plus x into a minus b মানে x plus 5 minus x এতিয়া চা ইয়াতে কি হ'ব x plus x কৰিলে 2x plus 5 2x plus 5 আৰু ইয়াতে কি আছে x minus x কৰিলে 0 কি থাকিলে into 5 বৰ্গ মিটাৰ গতিকে 5 into 2x কৰিলে হ'ব 10x plus 5 into 5 কৰিলে হ'ব 25 গতিকে এইটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো যদি 1 বৰ্গ মিটাৰ বেৰত ৰং কৰতে 9 টকা খৰচ হয় তেন্তে 107 মিটাৰ দিশ আৰু 93 মিটাৰ প্ৰস্থৰ বেৰ এখন ৰং কৰিবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব ইয়াতে দিশ দিয়া আছে আৰু প্ৰস্থ দিয়া আছে আমাক কি উলিয়াব লাগিব প্ৰথমতে বেৰখনৰ কালি উলিয়াব লাগিব বেৰখনৰ কালি বেৰখনৰ কালি কি হ'ব দিশ পূৰণ প্ৰস্থ আৰু দিশ কিমান দিয়া আছে 107 আৰু প্ৰস্থ দিয়া আছে 93 গতিকে এটো কি হ'ব বৰ্গ মিটাৰ দিশ দিয়া আছে 107 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 93 মিটাৰ গতিকে এতিয়া চোৱা ইয়াতে আমি কি লিখিব পাৰো ইকুৱেল টু 107 ক লিখিব পাৰো আমি 100 plus 7 into 93 ক লিখিব পাৰো 100 minus 7 এটো হ'ব বৰ্গ মিটাৰ এটো কি হৈ গল a plus b into a minus b অভেদটো আমি ব্যৱহাৰ কৰিব পাৰো গতিকে কি হ'ব a square minus b square মানে 100 square minus 7 square
কিমান হ'ব -49 49 আমি মাইনাস কৰিলে কিমান হ'ব এটো হ'ব 1 9 minus 4 হলে হ'ব 5 এটো হ'ব 9 9 9 9 5 1 বর্গ মিটার এটো হল বেৰখনৰ কালি গতিকে বেৰখন ৰং কৰিবলৈ ঠিক আছে বেৰ এখন ৰং কৰিবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব কৰিবলৈ টকাৰ প্ৰয়োজন হ'ব কিমান হ'ব যিহেতু আমাৰ বেৰখনৰ কালি আছে 9951 আৰু 1 বৰ্গ মিটাৰ মানে 1 বৰ্গ মিটাৰত আমাৰ ৰং কৰিবলৈ কিমান টকাৰ প্ৰয়োজন হয় 9 টকা গতিকে আমি তো 9 এৰে পূৰণ কৰি দিম $89,559 টকাৰ প্ৰয়োজন হ'ব এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো 197 মিটাৰ দৈৰ্ঘ্যৰ বৰ্গাকৃতি পথাৰ এখনৰ কালি উলাই ইয়াতে পথাৰ এখনৰ কালি উলিয়াব দিছে আৰু পথাৰখনৰ আকৃতি কেনেকুৱা বৰ্গৰ নিচিনা আৰু দৈৰ্ঘ্য কিমান দিয়া আছে 197 মিটাৰ পথাৰখনৰ কালি যেহেতু পথাৰখন বৰ্গ আকৃতিৰ গতিকে ইয়াৰ কালি উলিয়াবলৈ আমি কি কৰিব লাগিব দিশ স্কয়াৰ দিশ কিমান আছে 197 তো স্কয়াৰ বৰ্গ মিটাৰ তো কিমান হ'ব 200 - 3 হোল স্কয়াৰ বৰ্গ মিটাৰ এটো কি আহিলে কি অভেদ ব্যৱহাৰ কৰিব পাৰো a - b হোল স্কয়াৰ মানে a স্কয়াৰ minus 2ab plus b স্কয়াৰ এই অভেদটো আমি ব্যৱহাৰ কৰিব পাৰো এতিয়া 200 স্কয়াৰ কৰিলে কি হ'ব 4000 minus এটো হ'ব 1200 plus এটো হ'ব 9 বর্গ মিটার এটো কি হ'ব 9 তো আমি কি কৰিম প্লাস কৰিম 9000 এটো কি 4 ইয়াৰ পৰা 1200 minus কৰিম 9 এটো হ'ব 0 8 8 3 মানে 3809 বর্গ মিটার আমাক কি উলিয়াব দিছিলে পথাৰখনৰ কালি আমি পথাৰখনৰ কালি কিমান পালো 38809 বৰ্গ মিটাৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি দি আছে x plus 1 by x equal to 3 আমাক মান উলিয়াব দিছে x square plus 1 by x square আৰু x to the power 4 plus 1 by x to the power 4 প্ৰথমতে আমি লিখিম দিয়া আছে x plus 1 by x equal to 3 এটো আমি কি কৰিম উভয় পক্ষক বৰ্গ কৰি পাও x plus 1 by x whole square equal to 3 square x square plus 2 into x into 1 by x plus 1 by x whole square equal to 9 এতিয়া এই x
x cancel গ'ল কি থাকিলে x square plus 2 plus 1 by x square equal to 9 x square plus 1 by x square আমি কি কৰিম এই 2 লেফটৰ পৰা ৰাইটলৈ আনি দিম কি হৈ যাব 9 minus 2 x square plus 1 by x square কিমান হল equal to 7 আকৌ next কি কৰিম আকৌ উভয় পক্ষক বৰ্গ কৰি পাম x square plus 1 by x square whole square equal to 7 square x square whole square plus 2 into x square into 1 by x square plus 1 by x square whole square equal to 49 to eto cancel gol ki thakile x to the power 4 plus 2 plus 1 by x to the power 4 equal to 49 x to the power 4 plus 1 by x to the power 4 equal to 49 minus 2 গতিকে x to the power 4 1 by x to the power 4 equal to কিমান হল 47 এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো নেক্সট প্ৰশ্নটো আগৰ নিচিনাই প্ৰথমতে আমি লিখি লম দিয়া আছে 2x minus 1 by 2x equal to 2 ইয়াকো আমি কি কৰিম উভয় পক্ষক বৰ্গ কৰি পাম গতিকে কি হ'ব 2x minus 1 by 2x whole square equal to 2 square 2x whole square minus 2 into 2x into 1 by 2x plus 1 by 2x whole square equal to কিমান হসলে 2 square মানে কিমান হ'ব এটো 4 গতিকে এটো কিমান 4x square cancel গল minus 2 plus 1 by 4x square equal to 4 এটো কি হ'ব 4 plus 2 okay 4x square plus 1 by 4x square equal to 6 আকৌ কি কৰিম উভয় পক্ষক বৰ্গ কৰি পাম 4x square plus 1 by 4x square whole square equal to 6 square 4x square whole square plus 2 into 4x square into 1 by 4x square plus 1 by 4x square whole square equal to কিমান হ'ব 36 এটো হ'ব 16x to the power 4 plus তো এটা ক্যান্সেল কৰি থাকিলে plus 2 1 by 16x to the power 4 equal to 36 16x to the power 4 plus 1 by 16x to the power 4 equal to 36 minus 2 16x to the power 4 plus 1 by 16x to the power 4 equal to 36 minus 2 কৰিলে হ'ব 34 এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো a minus b equal to 10 আৰু a b equal to 11 হলে a plus b মান নিৰ্ণয় কৰা এতিয়া আমি দিয়া আছে a minus b equal to 10 ইয়াক আমি কি কৰিম উভয় পক্ষক
বর্গ করি বর্গ করি পাও a minus b square equal to 10 square equal to a square minus 2 into a into b in plus b square equal to 100 মানে a square minus 2ab plus b square equal to কিমান হল 100 a square minus ab এর মান কিমান দিয়া আছে 11 2 into 11 plus b square equal to 100 a square minus 22 plus b square equal to 100 a square plus b square equal to 100 plus 22 a square plus b square equal to 122 এটো কি হল a square plus b square মান পালো আমা কি উলিয়াব দিছে আকো আমা a plus b whole square equal to a square plus 2ab plus b square এটো কি হয় আমার অভেদ হয় এতিয়া a square plus b square একেলগে লিখিলো আৰু plus 2ab লিখিলো a square plus b square মান কিমান পাইছো 122 plus a 2 into ab মানে কিমান 11 গটিকে a plus b whole square equal to 122 plus 22 equal to 144 a plus b whole square এটো কি লিখিব পাৰো 12 whole square গটিকে a plus b equal to কিমান হ'ব 12 এটো হল ইয়াৰে উত্তৰ আজিৰ অংকত আমি এইকেটা প্ৰশ্ন সমাধান কৰিলো মানে আজি আমাৰ অনুশীলনী 9.2 থকা প্ৰশ্নসমূহ সমাধান কৰা সম্পূৰ্ণ হৈ গল লগতে আমাৰ অধ্যায় 9 আমাৰ সম্পূৰ্ণ হৈ গল পৰৱৰ্তী অংকত আমি এটা নতুন অধ্যায়তে আকৌ লগ পাম ধন্যবাদ